চাওক ৰাস্তাটো ইয়াত এটা ঝৰ্ণা আছে বহুত ডাঙৰ হয় মই हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মই আছো বৰ্তমান ৰাজস্থানৰ কোটা ডিস্ট্ৰিক্টত আৰু মই আপোনালোকক দেখুৱাম আজি এটা বিশেষ ভিডিঅ'টো আসলতে এতিয়াৰ নহয় 15 আগষ্টত মই ৰেকৰ্ডিং কৰিছিলো মানে মোৰ মাজতে এক্সামৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাই মই গৈছিলো মোৰ বন্ধুসকলৰ লগত ফুৰিবলৈ 15 আগষ্টৰ দিনা সেইদিনা বহুত বৰষুণ আছিল তথাপিও মই ভিডিঅ' ৰেকৰ্ডটো কৰিছো আপোনালোকে চাওক ৰাজস্থান বুলি ক'লে আমি জানো যে ইয়াত জেনেৰেলি শুকান জায়গা হয় বেছি গছ-গছনি নাই বেছি বৰষুণ নহয় কিন্তু মই গৈছিলো আপোনাৰ এখন বেলেগ ডিস্ট্ৰিক্ট যেটো আমাৰ মেঘালয়ৰ নিচিনা দেখিবলৈ চাওক আপোনালোকে গছ-গছনিও বহুত আছে ৰাস্তাবোৰ আছে বহুত ভাল জায়গা হয় ঠাণ্ডা জায়গা হয় আসলতে ৰাজস্থানত বহুত বেছি গৰম কিন্তু মই যেটো ডিস্ট্ৰিক্টত গৈছিলো আপোনাৰ চিত্তৰগড় ডিস্ট্ৰিক্ট বুলি কয় তাতে এখন জায়গা আছে ৰাৱতভাটা পাডাজাৰ ঝৰ্ণা তাতে মই গৈছিলো চাওক ভিডিঅ'টো হেকলৈকে মই আপোনালোকক এটা গৈ দৃশ্য মই ৰেকৰ্ডিং কৰি লৈ আহিছো মই আপোনালোকক দেখুৱাম ভিডিঅ'টো হেকলৈকে চাই থাকিব তো আমি সকলোৱে মিলি বাইক লৈ গৈছিলো ৰাজস্থানৰ চিত্তৰগড় ডিস্ট্ৰিক্টলৈ বহুত দূৰ আহি মানে আমি এটা দুখন পাহাৰ পালো যে ইয়াতে মানে দুখন একলগে থাকে ইফালে এখন It's too much tough to pass this road. It's very. Alto. वो तो भाई पूरी घूम गई पूरी और मुँह आगे खड़ो मन रोज से और तुम्हारे ठोको तुम्हारे ड्यूटी घुमा दो और भाई अल्टो ने बोले रोवत साइड में निकल गई भाई তো আমি সকলোৱে মিলি এনেকৈ আহি লাষ্টত এখন জায়গা বিচাৰিলো মানে যত কিবা কিবি খাই ল'ব পাৰি মানে ইয়াত দোকান নাই বেছি মানে আমি ৰাজস্থানৰ কিবা স্পেশাল হেৰি বুলি কয় ইহঁতে দালবাটি বুলি কয় ইহঁতে দালবাটি খাই ভাল পায় তো আমি এখন সাইডে মানে অলপ জায়গাত ৰখি দিলো এনেকৈ দালবাটি খাই ললো চাওক সকলোৱে মিলি খাই ললো মানে ভোক লাগিছিল বহুত দূৰ হয় আৰু বাইক লৈ আহিছিলো চাওক আমি সবে ৰাজস্থানৰ দালবাটি খাই ললো খাই লোৱাৰ পিছত আমি আকৌ সেই পাহাৰৰ তলৰ যিটো অংশ সেই অংশটোলৈ যাত্ৰা কৰিলো মানে ওপৰৰ পৰা ভালকৈ দেখা নাযায় দেখা গ'লেও মানে এইটো সাইডত দেখা যায় কিন্তু ভালকৈ দেখা পোৱা নাযায় তো আমি তলৰ ফালে যাত্ৰা আৰম্ভ কৰিলো তো ব্লক তলত গৈ দেখাও আপোনালোকক কেনেকুৱা লাগে আৰু গাইস পাহাৰৰ তলৰ অংশতে এখন মন্দিৰ আছে তাতে মোৰ ফ্ৰেণ্ডছ বিলাকে পূজা কৰি দিলো बहुत बेसी गस हो यहाँ अपना चाह पारे और मेरे साथ ये योगेश भी आए हैं तो हम आज झरना देखने जा रहे हैं नीचे उधर का होगा और इधर एक मंदिर भी है आप देख सकते हो ये सुनील है आजा और दोनों का है वेलकम टू माय ब्लॉग ओके ये है सुमित हमारा होटल का ये वही हम जा रहे हैं झरना देखने नीचे जैसे कि आप सब देख ही सकते हैं हाँ मैं बैक कैमरा ऑन कर लेता हूँ हाँ এতিয়া আমি তলত যাই আছো আপোনালোকে চাওক ৰাস্তাটো ইয়াত এটা ঝৰ্ণা আছে বহুত ডাঙৰ হয় মই ভাবাই নাছিলো যে এনেকুৱা ৰাজস্থানত কিবা হেৰি থাকে বুলি যোগেশ জয় এখন কৈ দিয়া এবাৰ জয় বল জয় আই অসম जय आया हम हाँ तो ऐसे जाना पड़ता है धीरे धीरे चले आप लोग देख सकते हैं ये रहा फाइनली गाइस झरना आई पालो अपना लोग के साथ just feel like Shillong not in I'm in Rajasthan but it feel like Shillong मैं बर्तमान आसो फिलहाल राजस्थान लेकिन फील हो जाते तो मैंने जैसे कि मैं अभी हूँ राजस्थान में लेकिन ये शिलोंग का जो है ना वाटरफॉल है हमारा
और एक एलिफेंट फॉल लगभग ऐसा ही है। আৰু বন্ধুসকল আমি সকলোৱে আহি পালোঁ ইয়াত চাওক ইমান স্পীডে পানী পৰে ইয়াত আৰু ইমান ঠাণ্ডা বতাহ মানে ভাল লাগে আৰু কেমেৰাটো মানে ইয়াত ক্লিয়াৰ নহয় কাৰণ কেমেৰাত পানী আহি লাগি যায় আৰু গোটেই মানে বতাহত আহে আৰু ইয়াতে ভলেণ্টিয়াৰবিলাক থাকে বেৰ দিয়া থাকে ইয়াত আৰু ইয়াতে মানে বহুত মানুহ আছে বহুত দূৰ হয় কিন্তু আহিছোঁ আমি আপোনালোকে চাওক মই বেক কেমেৰাৰে দেখুৱাই আছোঁ এবাৰ। তো বন্ধুসকল কেনেকুৱা লাগি আছে আপোনালোকে কমেণ্টত জনাওক বহুত ধুনীয়া জেগা বহুত ধুনীয়া চাওক আৰু যিটো বতাহ দিয়ে ন ওপৰত বহুত ওপৰৰ পৰা পানী পৰে আৰু মানে ইয়াত বহুত দ মানে আপোনাৰ বহুত বেছি পানী তাতে আৰু বন্ধুসকল কিবা এটা ভাল লাগি আছে মানে বহুত ধুনীয়া একদম ভাল লাগি গ'ল আৰু মানে মনটো ভাল হৈ গ'ল যদিও মানে বৰষুণত জিকি জিকি আহিছোঁ তথাপিও বহুত ভাল লাগি গ'ল চাই কিনে মই ভবাই নাছিলোঁ বাছ ইটছ ছাৰপ্ৰাইজিং। हेलो गाइस हमें राजस्थानी प्योर दाल बाटी है तू भी कुछ बोल दे सौरभ भाई सौरभ कुछ तो बोलो। इधर इधर भाई झरना बहुत बढ़िया है और झरना में माहौल भी बढ़िया है। हाँ झरना में माहौल बढ़िया है और क्या कहना चाहेंगे आप बाकी सब ठीक है भाई এতিয়া আমি তলৰ পৰা ওপৰৰ ফালে যাম এয়া চাওক ইয়াতে আপোনাৰ ৰাস্তা আপোনাৰ আছে আৰু ये यहाँ का ही है राजस्थान का ही है कुछ बोलो। तो जैसे कि मुझे लगा कि यहाँ के मतलब मेघालय में है ना जो है एलिफेंट फॉल कहते हैं उसको मतलब झरना है उसको। आपको ये झरना कैसा लगा मुबारक भाई? हाँ सही लगा सही। आप बताइए क्या आपने इस लोकेशन पे आके एक बार देखिए उधर व्यू दिखाइए एक बार हाँ पूरा व्यू आप देखिए ले क्या बोलना चाहिए कैसा लग रहा है आपको? তো নেক্সট বন্ধুসকল আমি তলৰ পৰা একেবাৰে ওপৰলৈ আহিলোঁ এয়া চাওক ওপৰৰ পৰা কেনেকুৱা দেখা যায় এয়া চাওক আৰু ইয়াতে সকলোৱে বাইক কাৰ ইয়াতে ৰখাই থৈ দিয়ে এয়া ওপৰৰ অংশখিনি ইয়াতে সমান জেগা আছে ইয়াতে ৰখাই থৈ দিয়ে আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ বহুত টাইম ইয়াত ৰখিলোঁ চালোঁ বহুত ধুনীয়া লাগিলে আৰু বৰষুণ বহুত দি আছিলে আমাৰ কাপোৰ চাপোৰবিলাক অকণমান জিকি গৈছে এতিয়া বৰষুণ নাই এতিয়া মানে এয়া চাওক আপোনালোকে মানুহে ইয়াত গা চা দিয়ে দেখাই আছোঁ অকণমান এয়া চাওক একদম নেচাৰেল বিউটি চাওক জেগা বহুত ধুনীয়া জেগা হয় আপোনালোকে চাব পাৰিছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ কাৰণ আমাৰ বহুত দেৰি হৈ গ'ল যাবও লাগে এতিয়া আৰু বাইক লৈ আহিছোঁ তো বন্ধুসকল জেগাটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু এটা শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ বাই বাই।